কিছুমান মানুহৰ নাম কুত্তা, কিছুমান তাৰ ৱাইফৰ নাম কুটিয়া, এইবিলাক কৰি এইবিলাক অদ্ভুত কাম কিছুমান কৰিছে। এজন মানুহৰ নাম কিবা এটা আছে, ফাদাৰ্ছ নেম ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, মানে দেউতাকৰ নাম ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। মানে যিবিলাক মানুহক এইবিলাক কৰিব দিছে, অদ্ভুত কামবিলাক কৰিব দিছে, সিহঁতে কৰি কিজানি হাইৰাণ হৈ গৈছে। যিখিনি মানুহৰ বেলেগ জেগাতো মাটি আছে, মাটি দখল কৰাৰ এটা প্ৰৱণতা থকা মানুহ যদি ক'ৰবাত গৈ পেলাই আকৌ মাটি দখল কৰিছে বা কোনোবা দালালৰ পালাত পৰি তেনেকুৱা মাটি কিনি লৈছে, বহুতে এনেকুৱা কৰে, একচনীয়া মাটি বুলি কয় বা কিবা কম দামত পাই যায় কিনি লয়। সেই মাটি সিহঁতৰ নামত কেতিয়াও নাহে, সিহঁতে জানে, তথাপিও মাটিবিলাক লয়। কাৰণ এই মাটিৰ প্ৰতি যিটো আসক্ত হৈ থাকে কিছুমান মানুহ, সেই বস্তুটো, আৰু তেনেকুৱা কাৰণতে যদি কোনোবাই লৈছে, কোনো প্ৰয়োজনত নহয়, সিহঁতৰ ঘৰ দুৱাৰ চব আছে, বেলেগত মাটি আছে, খেতি মাটি এভৰিথিং আছে, তো তাৰপিছতো গৈ ক'ৰবাত কৰিছে, এইখিনি মানুহক উচ্ছেদ কৰক। ৰাইজক মাৰণাস্ত্ৰ দি যদি সিহঁতৰ নিৰাপত্তা ৰক্ষা কৰাৰ দায়িত্ব ৰাইজক দিয়া হয়, তেতিয়াহ'লে চৰকাৰৰ কি প্ৰয়োজন? চৰকাৰৰ গৃহ বিভাগ কি কাৰণে আছে? গতিকে চৰকাৰে আচলতে ইনডাইৰেক্টলি নিজৰ দুৰ্বলতাটোৱে প্ৰকাশ কৰিছে। নমস্কাৰ, নিউজ জানি 365ৰ সমূহ দৰ্শকক স্বাধীনতা দিৱসৰ শুভেচ্ছা। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ দেশী জনগোষ্ঠী মঞ্চ অসমৰ কেন্দ্ৰীয় সভাপতি ইছলামুল হক মণ্ডলৰ বাসগৃহত। দাদা, স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। কেনেকুৱা গ'ল আপোনাৰ স্বাধীনতা দিৱস? ধন্যবাদ। একচুৱেলি আমাৰ গোটেই ভাৰতবৰ্ষৰ কাৰণে আজি এটা বৰ উল্লেখযোগ্য দিন। আমাৰ এই দেশখনে ৭৮ বছৰ সম্পূৰ্ণ কৰিলে ভাৰত স্বাধীন হোৱাৰ। ব্ৰিটিছৰ পৰা আমাৰ যিখিনি মানুহে কষ্ট কৰি শ্বহীদ হৈ ভাৰতক স্বাধীনতা দিলে, মই আজি এই স্বাধীনতা দিৱসত আটাইকে স্মৰণ কৰিছোঁ। তেখেতসকলৰ বলিদানক আমি নমন কৰিছোঁ, নমস্কাৰ কৰিছোঁ, তেখেতসকলক প্ৰণাম জনাইছোঁ। আৰু আজি এই স্বাধীনতা দিৱসত মই সমূহ অসমবাসী তথা ভাৰতবাসীক মোৰ অন্তৰৰ পৰা দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ হৈ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আজি ছুটিৰ দিন, আজি আপোনাৰ প্লেন কি? আজি আচলতে আমাৰ কাৰণে বৰ উৎসৱৰ দিন বুলি ক'ব লাগে ভাৰতবাসীৰ কাৰণে। সেইকাৰণে আজি বৰ বেছি বাহিৰত যোৱা নাই, মিঠাই চিঠাই খাইছোঁ, ফেমিলিক খুৱাইছোঁ আৰু নিজেও খাইছোঁ। আৰু প্ৰগ্ৰামবিলাক চাম এতিয়া, ক'ত কি হৈ আছে, দিল্লীত কি হৈ আছে, দিছপুৰত কি হৈ আছে। বৰ বেছি বেলেগ একো পাৰ্চনেল কাম নাই। আপুনি দেশী জনগোষ্ঠীয় মঞ্চৰ কেন্দ্ৰীয় সভাপতি, চ' সেই সন্দৰ্ভত মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে দেশী জনগোষ্ঠীয় যিবিলাক লোক আছে, সিহঁতৰ যি ভৱিষ্যত আছে, ভৱিষ্যতৰ উন্নতি হওক বা পঢ়া শুনা হওক বা উন্নত শিক্ষাই হওক, সিহঁতৰ বিষয়ে কেনেকুৱা ধৰণৰ আপোনাৰ মঞ্চই পৰিকল্পনা কৰি থৈছে? আমাৰ এই মঞ্চখন বহুত দিন হোৱা নাই। দেশী জনগোষ্ঠীয় মঞ্চ আমি 2016 চনত স্থাপন কৰিছিলোঁ। তেতিয়াৰ পৰা চলি আছে। আমি মানুহখিনিক একগোট কৰিব পাৰিছোঁ। দেশী জনগোষ্ঠী এটা অসমৰ খিলঞ্জীয়া জনগোষ্ঠী বা অসমৰ ভূমিপুত্ৰ, আপোনালোকে জানে। কিন্তু দেশী জনগোষ্ঠীয়ে এনেকুৱা এটা জনগোষ্ঠী অসমত আছিল, যিটো গোষ্ঠীৰ নিজস্ব কোনো সংগঠন নাছিল। বেলেগ আপোনালোকে জানে, গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ আছে, সিহঁতে দেশীৰ নামটো লগাই লৈছে বাৰু, আমাৰ কাৰণে কামো কৰিছে, নকৰা নহয়। কিন্তু দেশী নিজস্ব বুলি কোনো ভাল সংগঠন নাছিল, যাৰ কাৰণে আমি 2016 চনত দেশী জনগোষ্ঠীয় মঞ্চ অসম বুলি এই সংগঠনটো আৰম্ভ কৰিছোঁ। আৰু তেতিয়াৰ পৰা আমাৰ যিখিনি মানুহ আছে অসমত, দেশী জনগোষ্ঠীৰ প্ৰায় 16 লাখমান মানুহ আছে। আমি এই মানুহখিনিক একগোট কৰিব পাৰিছোঁ। আমি এতিয়া 9-10টামান আমাৰ জিলা কমিটি আৰু প্ৰায় 250ৰ অধিক আমাৰ আঞ্চলিক কমিটি আছে। আটাইবিলাক দেশী অধ্যুষিত অঞ্চল আমি সামৰি লৈছোঁ। তাৰপিছত আমাৰ দেশী জনগোষ্ঠীৰ মানুহখিনিৰ অসুবিধাৰ শেষ নাই। যিহেতু আমাৰ নিজস্ব একো নাছিল, নিজস্ব সংগঠন নাছিল মাত মাতিবলৈ, আমাৰ মানুহখিনি কোনোবা ৰাজনৈতিক দলৰ লগত কোনোবা যদি সংগঠন কৰাৰ ইচ্ছা আছিল, সি সংগঠন মানে ৰাজনৈতিক দল বুলিয়ে ভাবিছিল। কোনোবাই কংগ্ৰেছত জইন কৰিছে, এওদিয়াপ ইত্যাদি ইত্যাদি। কিন্তু সামাজিক সংগঠন হিচাপে আমি ভালেখিনি কাম এতিয়ালৈকে কৰিব পাৰিছোঁ। চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছোঁ আমাৰ জনগোষ্ঠীটোৰ প্ৰতি। আমাৰ মানুহৰ যিখিনি সমস্যা আছে, এইখিনি লৈ আমি চৰকাৰৰ লগত সময়ে সময়ে আলোচনাও কৰিছোঁ। চৰকাৰে কিছুমান কাম আমাক কৰি দিম বুলি ইতিমধ্যে প্ৰতিশ্ৰুতিও দিছে, যদিও কিবা বিশেষ কিবা কৰিছে বুলি আমি এতিয়ালৈকে
ভাবিব পৰা হোৱা নাই চৰকাৰে আমাক খিলঞ্জীয়া বুলি স্বীকৃতি দিছে আমি আগতো খিলঞ্জীয়া আছিলোঁ এতিয়াও আছোঁ ভৱিষ্যতেও থাকিম কিন্তু চৰকাৰে এইটো একনলেজ কৰিছে আমি ভাল পাইছোঁ আৰু অসুবিধা বহুত আছে এতিয়া আমাৰ পলিটিকেল সমস্যা আছে আপোনালোকে জানে দেশী জনগোষ্ঠীৰ মানুহখিনিৰ ইয়াৰ আগতে ভাৰত স্বাধীন হোৱাৰ আগৰ পৰা আৰম্ভ কৰি তাৰ ভাৰত স্বাধীন হোৱাৰ পিছতো ধুবুৰী গোৱালপাৰা চাটচালমাৰ মানকেশ্বৰ বিলাচীপাৰা আদি যিবিলাক বিধানসভা আছিল সকলোতে দেশী জনগোষ্ঠীৰ MLA আছিল কিন্তু আজিৰ তাৰিখত নাই আমি আচলতে পলিটিকেল যিটো এটা ষ্ট্ৰেংথ আমাৰ মানুহখিনি ৰাজনৈতিকভাৱে আচলতে ধ্বংস হৈ গৈছে বুলি ক'লেও ভুল নহয় আজিৰ তাৰিখত আমাৰ মাত্ৰ 2জন MLA আছে দেশী জনগোষ্ঠীৰ ফালৰ পৰা ধুবুৰী আৰু গোলকগঞ্জ আৰু দুখৰ বিষয় যে এই 2জন MLAও যদি আমি আমাৰ সংগঠনৰ কিবা মিটিঙত মাতো সিহঁতে নাহে সিহঁতে দেশী শব্দটো মুখেদি উচ্চাৰণ কৰিবলৈও ভয় পায় নহয় সিহঁতে ভয় পায় সিহঁতে যদি দেশীৰ হৈ কিবা কাম কৰে সিহঁতে ভাবে যে বেলেগ জনগোষ্ঠীৰ মানুহে সিহঁতক ভোট নিদিব আৰু এটা হয়তো সিহঁতৰ ভিতৰত ভয় আছে যে যদি দেশী জনগোষ্ঠীৰ কোনোবা মিটিঙত যায় দেশী কৰে দেশী জনগোষ্ঠীৰ মানুহখিনিৰ কাৰণে কিবা কৰিবলৈ চেষ্টা কৰে হয়তো সিহঁতৰ হাইকমাণ্ডে সিহঁতক MLA টিকেটে নিদিব সেইটো ভয় সিহঁতৰ আছে কাৰণ আজিৰ তাৰিখত যদি আপোনালোকে চায় কংগ্ৰেছ দল হওক বা AUDF দল হওক দেশী জনগোষ্ঠীৰ কোনো এজন লিডাৰ নাই মই এওঁলোকক লিডাৰ বুলি নকওঁ এওঁলোক আচলতে সেই পলিটিকেল পাৰ্টি কেইটাৰ এওঁলোকে আচলতে ৱাৰ্কাৰ য'ত ডিচিশ্যন মেকিং এবিলিটি থকা পজিশ্যনত দেশী জনগোষ্ঠীৰ কোনো এজন মানুহে নাই আজিৰ তাৰিখত যাৰ কাৰণে আমি ৰাজনৈতিকভাৱে একেবাৰে পিছ পৰি আছোঁ আমাৰ মানুহখিনি MLA হ'ব বা MP হ'ব বুলি ভাবিবই নোৱাৰে আগতে ধুবুৰী কনষ্টিটুৱেঞ্চিত MP সদায় দেশী জনগোষ্ঠীৰ মানুহ আছিল তাৰপিছত UMF আহিল এই আৰম্ভ হ'ল বেলেগ জনগোষ্ঠীৰ মানুহ MP হোৱা আৰম্ভ হ'ল আৰু এইবাৰতো আপোনালোকে চাইছে নগাঁৱৰ পৰা গৈ ধুবুৰীত গৈ পেলাই MP হৈছে গতিকে এইটো আমালোকৰ কাৰণে বৰ দুখৰ বিষয় আৰু দেশী জনগোষ্ঠীৰ মানুহখিনিয়ে বুজা উচিত যে আমি ৰাজনৈতিক অধিকাৰ আৰু ৰাজনৈতিক শক্তি আহৰণ কৰিব লাগিলে আমাৰ মানুহখিনি সচেতন হ'ব লাগিব আমি মানুহখিনিক সচেতন কৰি আছোঁ লাহে লাহে আৰু আমাৰ মানুহৰ শিক্ষাৰ ক্ষেত্ৰতো পিছপৰা এতিয়া যেহেতু কোনো সামাজিক সংগঠন নাছিলে এওঁলোকক আগবাঢ়ি নিবৰ কাৰণে আমি আমাৰ মঞ্চৰ ফালৰ পৰা কিবা কিবি প্ৰগ্ৰাম হাতত লৈছোঁ আৰু আমাৰ মানুহখিনিৰ যিবিলাক সামাজিক অসুবিধা আছে যেনে আমাৰ মানুহৰ ভোটাৰ হৈ আছে আমাৰ মানুহখিনিৰ ফৰেইনাৰ্ছ ট্ৰিবিউনেলত কেছ চলি আছে এইবিলাক আচলতে খিলঞ্জীয়া মানুহক বিদেশী লেবেল লগাই থকা হৈছে আপোনালোকে জানে 1998ত যেতিয়া AGP গভৰ্ণমেণ্ট আছিল সিহঁতে আচলতে উদাই মুদাই মানুহক ভোটাৰ বনাইছিল তেতিয়া দেশী জনগোষ্ঠীৰো বহুত মানুহক সিহঁতে ভোটাৰ বনাইছে ইয়াৰ পিছত কংগ্ৰেছ গভৰ্ণমেণ্ট আহিল কংগ্ৰেছ গভৰ্ণমেণ্টে ইচ্ছা কৰিলে ভোটাৰ উঠাই দিব পাৰিলেহেঁতেন কিন্তু কৰা নাই মানুহখিনি হেৰি হ'ল মানুহখিনি এপ্টিত গ'ল ভোটাৰৰ পৰা তাৰপিছত কি কৰে বৰ্ডাৰ পুলিচে কেছবিলাক কিবা কিবি ফল্ছ কেছ কিছুমান বনাই ফৰেইনাৰ্ছ ট্ৰিবিউনেলত কেছবিলাক ৰেফাৰ কৰে তেনেকৈ আমাৰ বহুত মানুহ এতিয়া ফৰেইনাৰ্ছ ট্ৰিবিউনেলত জমৰ যাতনা ভুগিব লগা হৈছে আমি যোৱা 9 জুলাই তাৰিখে অসমৰ মুখ্যমন্ত্ৰীক লগ কৰিছিলোঁ তেখেতে আমাক কথা দিছে যে দেশী জনগোষ্ঠীৰ যিখিনি ভোটাৰ আৰু ফৰেইনাৰ্ছ ট্ৰিবিউনেলত কেছ আছে গোটেইখিনি আমি উঠাই ল'ম প্ৰত্যাহাৰ কৰিম এতিয়া 1 মাহৰ বেছি হ'ল আজিলৈকে কৰা নাই যদিও বিদেশীৰ কাৰণে বা অমুছলমানখিনিৰ কাৰণে ভোটাৰ আৰু হেৰি কৰিলে অলৰেডি প্ৰত্যাহাৰ কৰাৰ নটিফিকেশ্যন দিছে কিন্তু আমাৰ কাৰণে কৰা নাই আমি এতিয়াও আশা কৰি আছোঁ কেৱল মুখৰ কথা নহয় প্ৰতিশ্ৰুতি দিলেই নহ'ব আমি আশা ৰাখিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ কাৰণেও কামটো কৰিব আৰু আমাৰ এই বিদেশী লেভেলৰ পৰা আমাক মুক্ত কৰিব সমস্যাৰ কথা কৈছে দেশী জনগোষ্ঠীয় লোকৰ সমস্যা আছে এই সমস্যাৰ মাজতে আৰু এটা সমস্যা ভোটৰ ওপৰত দান পৰা দি আহিছে SIR সেইটো হৈছে বিহাৰৰ পিছত মধ্যপ্ৰদেশৰ পিছত এতিয়া অসমতো আৰম্ভ হ'ব SIR বহুতৰ নাম কৰ্তন হ'ব বুলি ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন হ'ব বুলি ভয় খাইছে দেশী জনগোষ্ঠীয় লোকসকলৰো মাজত এটা ভয়ৰ আশংকা হৈছে কি ক'ব কেনেকৈ এই সমস্যাটোৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় আছে চাওক কথা মইতো চিধা কথা কোৱা মানুহ মই মানে ঘূৰাই পকাই কথা কৈ ভাল নাপাওঁ কথা হ'ল SIR যিটো কৰিছে বিহাৰত যিটো কৰি আছে
স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। সেইটো আচলতে আমি এতিয়ালৈকে যিখিনি গম পাইছোঁ, ৰিপৰ্টত গম পাইছোঁ, মিডিয়াৰ পৰা গম পাইছোঁ, বা সুপ্ৰিম কোৰ্টত যিটো কেছ চলি আছে তাৰ যিখিনি প্ৰচিডিংছ, তাৰ পৰা যিখিনি আমি গম পাইছোঁ, চৰকাৰে আচলতে মানুহৰ নাম কৰ্তন কৰাৰ কাৰণে SIR কৰিছে, বেলেগ একো ইয়াতে বিহাৰত বিশেষকৈ এতিয়ালৈকে, অসমত যিহেতু আৰম্ভ হোৱা নাই, বিহাৰত এতিয়ালৈকে যিখিনি কৰিছে এইখিনি মানুহৰ নাম কৰ্তন কৰিবৰ কাৰণেই কৰিছে। 65 লাখ ভোটাৰৰ নাম তাতে কৰ্তন হৈছে অলৰেডি, যিটো ড্ৰাফ্ট ৰিভিজন ওলাইছে। গতিকে এনেকুৱা কৰিলেতো আচলতে আমি আজি স্বাধীনতা দিৱসত ক'ব লগা হৈছে যে আচলতে যিটো গণতন্ত্ৰৰ যিটো মূল ভেটি সেইটো হ'ল জনসাধাৰণ, আৰু জনসাধাৰণৰ শক্তি ক'ত আছে? ভোটাধিকাৰ। বেলেগ কোনো শক্তিয়ে নাই জনসাধাৰণৰ হাতত। এটা যেতিয়া কোনোবাই চৰকাৰ গঠন কৰে তাৰপিছত সিহঁতে যি ইচ্ছা কৰে, ৰাইজৰ কথা নুশুনে, যদিও ৰাইজৰ কথা শুনিব লাগে সংবিধান মতে। গতিকে 5 বছৰ পিছত ৰাইজে সুবিধা পায়, সিহঁতক কিবা সিহঁতক যদি ভাল পায় আকৌ সিহঁতক পাৱাৰত আনিব, নহ'লে সিহঁতক উলিয়াই দিব, গতিয়াই উলিয়াই দিব। কিন্তু সেই যিটো পাৱাৰ মানুহৰ হাতত আছে, যিটো ভোটাধিকাৰ, সেইটো কৰ্তন কৰিবৰ কাৰণে যদি SIR কৰা হয়, এইটো বৰ দুৰ্ভাগ্যৰ কথা। আজি স্বাধীনতা দিৱসতো ক'ব লগা হৈছে যে এইটো বৰ দুৰ্ভোগৰ। আৰু বিহাৰত যিখিনি কৰি আছে SIR, মানুহৰ নাম কৰ্তন কৰিবৰ কাৰণেই কৰি আছে, বেলেগ কোনো তাতে উদ্দেশ্য নাই। আৰু এনেকুৱা অদ্ভুত কিছুমান বস্তু তাতে ওলাইছে, আপোনালোকে নিশ্চয় জানে, মিডিয়াৰ মানুহ। তাতে 300 মান নাম আছে, 300 পৰিয়ালৰ নাম আছে, 300 পৰিয়ালৰ হাউচ নাম্বাৰ 0, যিটো হ'বই নোৱাৰে, 0 হাউচ নাম্বাৰ। 300 পৰিয়াল এনেকুৱা আছে যিবিলাক মানুহে হাউচ নাম্বাৰ 0ত থাকে, হাউচ নাম্বাৰ 0000/00/00/0 যি পাইছে কৰিছে। আৰু কিছুমান মানুহৰ নাম কুত্তা, কিছুমান তাৰ ৱাইফৰ নাম কুটিয়া, এইবিলাক কৰি এইবিলাক কি, এইবিলাক অদ্ভুত কাম কিছুমান কৰিছে, দুখৰ বিষয় আচলতে। মই এটা হেৰি পাইছোঁ, তাতে এজন মানুহৰ নাম কিবা এটা আছে, ফাদাৰ্ছ নেম ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, মানে দেউতাকৰ নাম ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। মানে যিবিলাক মানুহক এইবিলাক কৰিব দিছে, অদ্ভুত কামবিলাক কৰিব দিছে, সিহঁতে কৰি কিজানি হাইৰাণ হৈ গৈছে, যাৰ কাৰণে যি খুচি তাকে টাইপ কৰি থৈছে। গতিকে এইবিলাক কাম কৰিব নালাগে। এনেকৈ সংবিধানক সন্মান নকৰাকৈ এনেকুৱা যদি ৰিভিজন কৰা হয়, তেতিয়াহ'লে আৰু গণতন্ত্ৰ ক'ত থাকিব? গতিকে অসমত যিহেতু SIR আহিব, মই আশা ৰাখিছোঁ অসমৰ জনগণো যাতে অলপ সজাগ হৈ থাকে, ইয়াতো যাতে তেনেকুৱা একো কৰা নহয়, সেইটোৱে আমি বিচাৰিছোঁ। যিখিনি জেনুইন মানুহৰ, এজন মানুহৰ 2 জেগাত নাম আছে, এইটো কাটক। কোনোবা ঢুকাইছে সেইবিলাক কাটক। আপোনালোকে দেখিছে সুপ্ৰিম কোৰ্টত মৰা বুলি কোৱা মানুহক জিন্দা কৰি লৈ আহিছে। গতিকে এইবিলাক যাতে অদ্ভুত কাম চৰকাৰে নকৰে, কাৰণ গণতন্ত্ৰক যেনে তেনে ৰক্ষা কৰিব লাগিব, আৰু ৰাইজেই ৰক্ষা কৰিব লাগিব। গতিকে ৰাইজৰ প্ৰতিও মোৰ এটা আহ্বান, যাতে সকলোৱে সজাগ থাকে। SIR যিহেতু অসমতো আহি আছে, সজাগ থাকিব লাগে, কোনো যাতে গণতন্ত্ৰৰ বিৰোধী কাম ইয়াত নহয়, তাৰ প্ৰতি সকলোৱে দৃষ্টি ৰখা উচিত। SIR ক'লে ইলেকশ্যনৰ নাম আহে, ইলেকশ্যন বুলি ক'লে এতিয়া BTC নাম আহে। চ' BTC ইলেকশ্যন কেনেকুৱা হ'ব আপোনাৰ? চব BTCতো ইয়াত আপোনালোকে জানে, ইয়াৰ আগতে UPFL লগত BJP আছিল, চৰকাৰ চলাই আছে। কিন্তু এইবাৰ UPFL লগত নাই, BJP বেলেগকৈ খেলিব, UPL বেলেগকৈ খেলিব, BPF বেলেগকৈ খেলিব, কংগ্ৰেছ আছে, ৰাইজৰ দল আছে। কথাটো একেবাৰে মানে স্পষ্ট হৈ আছে। যিটো দলে বেছিকৈ পাব, BJP হয়তো সিহঁতৰ লগত যাব, গৈ পেলাই তাতে চৰকাৰ গঠন কৰিব। আমাৰ কথা হ'ল, আমাৰ তাতে বহুত মানুহ আছে BTCত, দেশী জনগোষ্ঠীৰ বহুত মানুহ আছে, বহুত ভোটাৰ আছে। আমি সিহঁতক লৈ কি চিন্তা কৰিম, সেইটো আমি এতিয়ালৈকে একো কৰা নাই, বা মানুহখিনিক আমি একো কোৱাও নাই। যিহেতু আমাৰ সংগঠনটো এটা অৰাজনৈতিক সংগঠন, আমি খোলাখুলিকৈ একো তেনেকুৱা কাম নকৰোঁ। কিন্তু মই আগতো কৈছোঁ, আৰু এবাৰ ৰিপিট কৰোঁ, BTC ইলেকশ্যনৰ আগতে যাতে মুখ্যমন্ত্ৰী মহোদয়ে দেশী জনগোষ্ঠীৰ ভোটাৰ আৰু বিদেশী ন্যায়াধিকৰণৰ যিবিলাক কেছ আছে, এইবিলাক যাতে প্ৰত্যাহাৰ কৰে। মই এতিয়ালৈকে ইমানখিনিয়ে ক'লোঁ, বাকী একো নকওঁ এই বিষয়ে। বাকী পলিটিকেল কথা কোন আহে দেখা যাব। পলিটিকেল কথা বুলি ক'লে এতিয়া এটাই কথা আহে, উচ্ছেদ হৈ আছে। আপোনালোকে ৰিচেণ্টলি জনাইছিলে যে এটা নিৰ্দিষ্ট এৰিয়াত উচ্ছেদ কৰিব নালাগে, তথাপি উচ্ছেদ হ'ল। উচ্ছেদৰ ৰাজনীতি কি ক'ব, কেনেকুৱা? এইটো বিশেষ এটা সম্প্ৰদায়ৰ লোকক
টাৰ্গেট কৰি ছেট কৰা হৈছে নেকি? চাওক, পলিটিক্সৰ মানুহে পলিটিক্স কৰিবই, সঁচা কথা যিটো। ৰাজনীতিবিদে ৰাজনীতি নকৰাকৈ থাকিব নোৱাৰে। যদি আপুনি ভাবে চৰকাৰে ৰাজনীতি কৰা নাই, তেতিয়াহ'লে ভুল হ'ব। কাৰণ চৰকাৰত থকা ডিচিশ্যন মেকাৰ যিখিনি, সেইখিনি ৰাজনীতিবিদ। গতিকে সিহঁতৰ ৰাজনৈতিক উদ্দেশ্য ডেফিনেটলি থাকিব। কিন্তু চৰকাৰে যিখিনি কাম এতিয়া কৰি আছে, উচ্ছেদ কৰি আছে, সেই কামটো হ'ল সেইখিনি মানুহকে উচ্ছেদ কৰিছে, যিটো আমি দেখা পাইছোঁ, যিখিনি মানুহে অবৈধভাৱে চৰকাৰী মাটি দখল কৰিছে। সেইটো এতিয়া আপোনাৰ ফৰেষ্ট ৰিজাৰ্ভে হওক, ভিজিয়াৰ হওক, পিজিয়াৰ হওক, যিয়ে নহওক, জলাশয়ে হওক, সেইখিনি যদি চৰকাৰে উচ্ছেদ কৰিছে, একো বেয়া কাম কৰা নাই। কাৰণ মানুহে অবৈধভাৱে বেলেগৰ বা চৰকাৰী মাটি কেতিয়াও দখল কৰিব নালাগে। আৰু দখল কৰা মানুহখিনিৰ এটা মাটি দখল কৰাৰ এটা ইতিহাস আছে। সেইটো মই আজিৰ তাৰিখত এইবিলাক খোলাখুলিকৈ ক'বলৈ নাযাওঁ। ভাৰত স্বাধীন হোৱাৰ আগতে অহাৰ পৰা আৰম্ভ কৰি আজিলৈকে সেইটো টাইমতো যিবিলাক পলিটিকেল ৰিপৰ্ট আছিলে, যিবিলাক চৰকাৰী ৰিপৰ্ট বা আলোচনী আদিত যিবিলাক প্ৰকাশ পাইছিল, ইভেন ভাৰত স্বাধীন হোৱাৰ আগতে, তেতিয়াও এনেকুৱা ধৰণৰ কাম হয় বুলি তেতিয়াও লিপিবদ্ধ হৈ আছে, এইবিলাক ইতিহাস হৈ আছে। গতিকে তাৰপিছত আজিৰ তাৰিখতো আমি দেখা পাইছোঁ বিভিন্ন অঞ্চলত চৰকাৰী ভূমি অধিগ্ৰহণ হৈ আছে, বেদখল হৈ আছে। চৰকাৰৰ এইটো ডিউটি, বেদখল মুক্ত কৰিব লাগে। গতিকে চৰকাৰে এইটো কৰি আছে। টাইমিংটোৰ কাৰণে কোনোবাই হয়তো ক'ব পাৰে যে 26ৰ ইলেকশ্যন আহি আছে, সেইকাৰণে কৰিছে। টাইমিঙক আমি কেতিয়াও দোষ দিব নোৱাৰোঁ। চৰকাৰে যিটো কাম কৰিছে, উচ্ছেদ কৰিছে, যিখিনি মানুহ অবৈধভাৱে বেদখল কৰিছে চৰকাৰী ভূমি বা আমাৰ ফৰেষ্ট ৰিজাৰ্ভবিলাক কৰিছে, এইবিলাক মানুহক উচ্ছেদ ডেফিনেটলি কৰিব লাগে। এইটোৰ লগত আমি একমত। এইটো চৰকাৰে একো বেয়া কাম কৰে নাই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি সুখী হ'ম কাৰণ এটা বিশেষ সম্প্ৰদায়ৰ মানুহক বেছিকৈ উচ্ছেদ কৰিছে, গতিকে আমি সুখী হ'ম আৰু এইটোলৈ আমি ফটকা ফুটাম। তেনেকুৱা ধৰণৰ কিবা মনোভাৱ থাকিব লাগে বুলি মই নাভাবোঁ। কাৰণ এইটো চৰকাৰৰ ডিউটি, অবৈধ বেদখল উচ্ছেদ কৰাটো চৰকাৰৰ এইটো ডিউটি। আৰু কেৱল এই ক্ষেত্ৰত মানে মই এটা কথাই ক'ম, যিখিনি মানুহ ভূমিহীন, তাতে এনেকুৱা মানুহো কিছুমান আছে, ডেফিনেটলি আছে, যিখিনি মানুহ ভূমিহীন আৰু তেওঁলোককো উচ্ছেদ কৰা হৈছে। মোৰ চৰকাৰৰ প্ৰতি এটাই আহ্বান যে যিখিনি ভূমিহীন মানুহ আছে, যিখিনি মানুহক উচ্ছেদ কৰিব লগা হৈছে, বেদখল হয়তো ক'ৰবাত কৰিছে, সেইখিনি মানুহক উচ্ছেদ কৰাৰ আগতে চৰকাৰৰ কাৰণে এইটো একো ডাঙৰ কথা নহয়, চৰকাৰে ইজিলি উলিয়াব পাৰে। আজিকালি লেণ্ড ৰেকৰ্ডছ এভৰিথিং ডিজিটেলাইজড হৈ গৈছে। গতিকে চৰকাৰে যিখিনি মানুহক উচ্ছেদ কৰিব, সেইখিনি মানুহৰ ডাটা আগতে কালেক্ট কৰিব লাগে যে মানুহখিনি ভূমিহীন হয় নেকি। যদি ভূমিহীন মানুহ হয়, তেতিয়াহ'লে সিহঁতক আগতে পুনৰ সংস্থাপনৰ ব্যৱস্থাটো কৰিব লাগে, সিহঁতক ক্ষতিপূৰণ দিব লাগে, পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, তাৰপিছত উচ্ছেদ কৰক, আমাৰ একো আপত্তি নাই। আৰু যিখিনি মানুহৰ বেলেগ জেগাতো মাটি আছে, মাটি দখল কৰাৰ এটা প্ৰৱণতা থকা মানুহ যদি ক'ৰবাত গৈ পেলাই আকৌ মাটি দখল কৰিছে বা কোনোবা দালালৰ পালাত পৰি তেনেকুৱা মাটি কিনি লৈছে, বহুতে এনেকুৱা কৰে, একচনীয়া মাটি বুলি কয় বা কিবা কম দামত পাই যায়, কিনি লয়। সেই মাটি সিহঁতৰ নামত কেতিয়াও নাহে, সিহঁতে জানে, তথাপিও মাটিবিলাক লয়। কাৰণ এই মাটিৰ প্ৰতি যিটো আসক্ত হৈ থাকে কিছুমান মানুহ, সেই বস্তুটো, আৰু তেনেকুৱা কাৰণতে যদি কোনোবাই লৈছে, কোনো প্ৰয়োজনত নহয়, সিহঁতৰ ঘৰ দুৱাৰ চব আছে, বেলেগত মাটি আছে, খেতি মাটি এভৰিথিং আছে, তো তাৰপিছতো গৈ ক'ৰবাত কৰিছে, এইখিনি মানুহক উচ্ছেদ কৰক। আমি চৰকাৰৰ লগত আছোঁ, ইয়াতে একো চৰকাৰৰ বিপৰীতে একো কোৱাৰ কোনো কাৰণ নাই। আৰু কিন্তু ভূমিহীন যিখিনি মানুহ আছে, সেইখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থাটো কৰা উচিত চৰকাৰৰ, এইটো চৰকাৰৰ ডিউটি বুলি মই ভাবোঁ। আৰু ছেকেণ্ড কথাটো হ'ল, যিখিনি খিলঞ্জীয়া মানুহ আছে, খিলঞ্জীয়া মানুহক কোনো কাৰণতে উচ্ছেদ কৰিব নালাগে। খিলঞ্জীয়া মানুহৰ এইটো অসমত যিমানখিনি ভূমি আছে, চৰকাৰী ভূমি মানে কি আচলতে, এইটো ৰাইজৰে ভূমিটো, চৰকাৰ বুলিতো কোনো বেলেগ বস্তু নাই, খালি এটা ছিষ্টেম, এটা ডিচিপ্লিন মেইনটেইন কৰাৰ কাৰণে চৰকাৰে। গতিকে অসমত যিখিনি খিলঞ্জীয়া মানুহ আছে, সেইখিনি মানুহক উচ্ছেদ কৰিব নালাগে। আৰু ভূমিত ক'ৰবাত উচ্ছেদ কৰি মানুহক তাৰ পৰা গুচাই কোনোবা চিমেণ্ট ফেক্টৰীক মাটি দিয়া, 300 বিঘা দিছে এইফালে, তাৰপিছত বাবা ৰামদেৱক মাটি দিয়া, এইবিলাক আমি আচলতে আজাৰৰ ফালে যিখিনি মাটি একচুৱেলি চৰকাৰে কি কৰিব খুজি আছে, মানুহখিনিক মাটিখিনি অধিগ্ৰহণ কৰিব। কাৰণ এইখিনি মাটি তো মাটি, পট্টা থকা মাটি, সেইখিনি মাটি অধিগ্ৰহণ কৰিবৰ কাৰণে নটিচ দিয়া বুলি আমি গম পাইছোঁ। আৰু সেইখিনি মানুহ যদি ইচ্ছা নকৰে মাটি দিবলৈ,
চৰকাৰে আচলতে সিহঁতৰ মাটিটো লোৱাটো উচিত নহয়, কাৰণ চৰকাৰক তাতে কি কাৰণে মাটি লাগিব। চৰকাৰে কেতিয়াবা কোৱা আমি শুনো, এই মানুহখিনিক বচাবৰ কাৰণে আমি মাটিটো লৈ আছোঁ। হোৱাট ইজ দিছ? এইটো কি লজিক আছে তেনেকুৱা কথা? মাটি অধিগ্ৰহণ কৰি থকা মানে তাতে নিশ্চয় কিবা এটা হ'ব, আৰু মানুহে যিটো ধাৰণা কৰিছে হয়তো আদানী আছে এয়াৰ চিটি বনাব। গতিকে মানুহক অত্যাচাৰ কৰি মানুহক অসুবিধাত পেলাই চৰকাৰে কাম কৰাটো চৰকাৰৰ দায়িত্ব নহয়, এইটো আচলতে উচিত নহয়। বহুত সময় ললো আপোনাৰ। মোৰ শেষৰটো প্ৰশ্ন হ'ব, এই মাৰণাস্ত্ৰ লাইচেন্স চৰকাৰে মানে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যিবিলাক সংখ্যালঘু অধ্যুষিত এৰিয়া আছে সেই এৰিয়াত যিবিলাক সংখ্যাগৰিষ্ঠ লোক আছে সিহঁতক মাৰণাস্ত্ৰ দিব। মাৰণাস্ত্ৰ দিয়াৰ পিছত অৱস্থা কেনেকুৱা হ'ব পাৰে অসমত? চাওক, এইটো এতিয়ালৈকে এটা পলিটিকেল ইছ্যু বুলি মই ভাবোঁ। মানুহে মাৰণাস্ত্ৰ ল'ব পাৰে, লিগেলি ল'ব পাৰে, এইটো কোনোবাই কওক বা নকওক। চৰকাৰে কৈছে এতিয়া এইটোক এটা ইছ্যু বনাইছে, কিন্তু যদি মই ফিল কৰোঁ যে মোৰ লাইফ থ্ৰেট আছে, কোনোবাই মোক মাৰিব পাৰে, দেন আই কেন এপ্লাই ফৰ লাইচেঞ্চ। এই মাৰণাস্ত্ৰ ল'ব পাৰোঁ মই। এইটো কোনো নতুন কথা নহয়। কিন্তু চৰকাৰে যিটো লাইনত কথাটো কৈ আছে, সংখ্যালঘু এৰিয়াত থাকিলে তাৰ তেনেকুৱা মানুহক লাইচেঞ্চ লাগে, মাৰণাস্ত্ৰ লাগে, এইটো মই মানে এইটো সমৰ্থন কৰাৰ কথা নহয়। আচলতে যাৰ প্ৰয়োজন হয় সি নিজে ফিল কৰিব যে মোক লাইচেঞ্চ লাগে, মোক মাৰণাস্ত্ৰ লাগে, কাৰণ দেয়াৰ ইজ এ লাইফ থ্ৰেট ফৰ মি। মানুহ নিজে আগবাঢ়িব লাগে, চৰকাৰে মানুহক ইনষ্টিগেট কৰিব নালাগে মাৰণাস্ত্ৰ ল'বৰ কাৰণে। এইটো সমৰ্থনযোগ্য কথা নহয়। আৰু ইয়াতে ছেকেণ্ড পইণ্ট যিটো ইয়াতে সোমাই আছে, যিটো চৰকাৰে চিন্তা কৰা নাই বা ভাবা নাই বা ইগন'ৰ কৰিছে, সেইটো হ'ল ৰাইজক মাৰণাস্ত্ৰ দি যদি সিহঁতৰ নিৰাপত্তা ৰক্ষা কৰাৰ দায়িত্ব ৰাইজক দিয়া হয়, তেতিয়াহ'লে চৰকাৰৰ কি প্ৰয়োজন? চৰকাৰৰ গৃহ বিভাগ কি কাৰণে আছে? গতিকে চৰকাৰে আচলতে ইনডাইৰেক্টলি নিজৰ দুৰ্বলতাটোৱে প্ৰকাশ কৰিছে। গতিকে মাৰণাস্ত্ৰ দিয়াৰ কাৰণে কিবা ঢাক ঢোল বজোৱা, এইটো মই সমৰ্থন নকৰোঁ। শেষত আজি স্বাধীনতা দিৱসটো আমাৰ দৰ্শকক কি ক'ব? মই সকলো দৰ্শককে স্বাধীনতা দিৱসৰ আকৌ এবাৰ অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। আৰু এটা কথা যিটো মই ফিল কৰিছোঁ, সেইটো হ'ল সংবিধানখন আমি যেনে তেনে সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি কামবিলাক কৰিব লাগে, চৰকাৰ হওক বা ৰাইজে হওক। আমি এনেকুৱা কাম কৰিব নালাগে য'ত সংবিধান মানে আপোনালোকে জানে ইণ্ডিয়াত কথা এটা ওলাইছে, হিন্দু খাতৰে মে আহে। মইতো এতিয়া ভাবিছোঁ সংবিধান খাতৰে মে আহে। গতিকে মানুহ সজাগ হ'ব লাগে, মই ইমানখিনিয়ে কওঁ, বাকীখিনি ৰাইজে বুজি পাবই। সজাগ হ'ব লাগে, আৰু বিশেষকৈ অসমৰ মানুহৰ কাৰণে SIR আহি আছে। SIR প্ৰতি মানুহখিনি এইটো লৈ আমি বিভিন্ন জেগাত আলোচনা চক্ৰও পাতিম, আলোচনাও কৰিম ৰাইজৰ লগত। ৰাইজক আমি চেঞ্চিটাইজ কৰিম, ৰাইজক আমি আচলতে সচেতনতা বৃদ্ধি কৰিব লাগিব। মানুহখিনি বহুতে এতিয়াও গমেই পোৱা নাই SIR আহি আছে বুলি, আৰু ইয়াৰ ইম্পেক্ট কি হ'ব পাৰে। গতিকে আজি স্বাধীনতা দিৱসত মই সকলোকে আহ্বান জনাইছোঁ, SIR লৈ আপোনালোকে অলপ সচেতন হওক। বিহাৰত হোৱা নিচিনাকৈ হয়তো অসমতো আহি আছে, আমি আশা ৰাখিছোঁ তেনেকুৱা নহওক, যিখিনি কাম হওক সংবিধান মতে হওক। আৰু ৰাইজ ইয়াৰ বাবে সচেতন হ'ব লাগে, চিধা কথা। ৰাইজৰ বেলেগ কথা নাই, ৰাইজ সচেতন হৈ থাকিব লাগে, আৰু মনে মনে বহি থাকিব নালাগে। অসমীয়া মানুহৰ এটা বদনাম আছে যে আমাৰ মানুহখিনি এলেহুৱা, সেইটো হ'ব নালাগে। দিনকাল ইমান ভাল নহয়, গতিকে আমি সচেতন হ'ব লাগে, আৰু চৰকাৰে কি ষ্টেপ লৈ আছে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগে, আৰু প্ৰয়োজনত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰাইজ একেলগ হ'ব লাগে, সেইটোৱে বিচাৰিছোঁ। আপোনাৰ বহু মূল্যৱান সময়ৰ বাবে ধন্যবাদ দাদা। এয়া আছিল দেশী জনগোষ্ঠী মঞ্চ অসমৰ কেন্দ্ৰীয় সভাপতি ইছলামুল হক মণ্ডল ডাঙৰীয়া। নিউজ এনি 365 চাই থকাৰ বাবে ধন্যবাদ। Stay informed, stay ahead. News Any 365.